হাই ফ্ৰেণ্ডছ, এটা সৰুকৈ আপডেট তোমালোকলৈ। SSC যিটো 2026 বাহিৰত হৈছেনে নাই মই এতিয়ালৈকে কথাটো ভালকৈ নাজানো, মানে আমাৰ অসমৰ কথা মই বিশেষকৈ ক'ব বিচাৰোঁ। এই মেছেজটো তোমালোকৰ তাত কাৰ তাত আহিছে তোমালোকে ভালকৈ চাবা। আৰু মই এই মেছেজটো ৰাতিপুৱাৰ ভাগত কমিউনিটি পোষ্ট কৰিছিলোঁ আগবেলাৰ ভাগতে, আৰু পোষ্ট কৰাৰ পিছতে বহুত ল'ৰা ছোৱালী সেইটো মই এডিটিং কৰি দিয়া বুলিও কৈছে, মানে মই ফেক কৈ দিছোঁ বুলিও ক'ব বিচাৰে, আৰু বহুতৰে আহিছে বুলি কৈছে। মই যিটো কমিউনিটি পোষ্টত দিছিলোঁ সেইটো এজন মোক বেলেগ কেণ্ডিডেটে দিছিল, আৰু এইটো মোক এজন বেলেগ কেণ্ডিডেটে মেছেজ দিছে, ছেইম মেছেজ, আৰু এওঁৰো আছিলে 8 তাৰিখে আৰু তেওঁৰো আছিলে 8 তাৰিখে। তো এই মেছেজটোত দিছে চোৱা, Due to some technical administrative reasons, CTGD 2026 examination scheduled on 8th and 9th May 2026 is cancelled. For future update, please keep visiting sscner.org.in and ssc.gov.in. গতিকে তোমালোকে চোৱা, এইটো সম্পূৰ্ণৰূপে অফিচিয়েল মেছেজ হয়, আৰু হয়তো লাহে লাহে যিজন কেণ্ডিডেটে মোক ৰাতিপুৱা দিছিল তেওঁ ৰাতিপুৱাই আহিছে, এই কেণ্ডিডেটজনে মোক অলপ আগত দিছে তেওঁৰ অলপ আগত আহিছে, হয়তো তোমালোকৰ তালৈ কালি বা আজি ৰাতিৰ ভিতৰত হয়তো সকলোৰ তাতে গুচি যাব। কিন্তু এতিয়া কথাটো হ'ল, মই অকণমান কনফিউজন হৈ আছোঁ এটা কথাতে, যে তোমালোকে পাৰিলে মোক জনাই দিবা, তেতিয়া সকলোৰে হেল্প হ'ব। মোৰটোতো 8-9 তাৰিখে এনেও এক্সাম নাই। মানে কথাটো কি, যদি কাৰোবাৰ 8-9 তাৰিখে এক্সাম আছে আৰু লগতে তোমালোকে যদি আজি বা 9 তাৰিখে থকাখিনি যদি কালি এডমিট কাৰ্ড ডাউনলোড কৰিবা বা কৰিছা, তো তেতিয়াহ'লে তোমালোকে প্লিজ মোক কমেণ্ট এটা কৰা, আৰু সঁচাকৈ কৰিবা, আৰু মই তাতে মোবাইল নাম্বাৰ দি দিম, তোমালোকৰ লগত মই পাৰ্চনেলি কথা পাতিম। আৰু যদি তোমালোকে এই কথাটো কমেণ্টত জনাবা, যদি সকলোৰে আহিছে বা কাৰ আহিছে তোমালোকে কমেণ্টত জনাবা। আৰু এটা কথা মই কৈ দিওঁ, তোমালোকৰ এইটো নিশ্চয় কিবা এটা প্ৰব্লেমৰ বাবে হৈছে, কিন্তু অকল গুৱাহাটীতে হোৱা নাই। কাৰণ এই কেণ্ডিডেটজনৰ যোৰহাটত আছিলে, এক্সাম চেণ্টাৰ যোৰহাটত আছিলে, কিন্তু যিহেতু এডমিট কাৰ্ড ডাউনলোডেই নহ'ল, গতিকে তেওঁ চেণ্টাৰটো চাব নাপালে, কিন্তু তেওঁৰ লোকেশ্যন আছিল যোৰহাট। আৰু যিজনে মোক আগবেলা পঠিয়াইছে সেই কেণ্ডিডেটজনৰ লোকেশ্যন আছিল গুৱাহাটী। আৰু মোক তেনেকৈ কমেণ্ট দিয়া তেওঁলোকৰো বহুতৰে গুৱাহাটীত আছিলে আৰু যোৰহাটত আছিলে। চ' মই এইটোহে নাজানো যে ডিব্ৰুগড়ত থকা সকলোৰো হৈছে নে গুৱাহাটীত থকা সকলোৰে, নে 8 আৰু 9 তাৰিখে মানে এক্সামেই কেঞ্চেল কৰিছে, এই কথাটো মই স্পষ্ট ৰূপেৰে নাজানো। চ' মই এটা সৰুকৈ আপডেট হিচাপত ভিডিঅ'টো তোমালোকৰ মাজলৈ এৰিছোঁ। তোমালোকে শ্বেয়াৰ কৰা আৰু তোমালোকে নিজে ইয়াৰ উত্তৰটো উলিয়াব চেষ্টা কৰা, আৰু লগতে কমেণ্টত জনোৱা, মই কমেণ্টত ৰিপ্লাই দিব চেষ্টা কৰিম, লগতে মই নাম্বাৰ দিম, তোমালোকে মোৰ লগত কথা পাতিব পাৰিবা। চ' ধন্যবাদ, পাৰিলে অলপ শ্বেয়াৰ কৰা।